তাহছিনৰ লগতনো কি হ'ল যে আজি সি হস্পিটেলত এইদৰে আছে। লগতে নতুন গাড়ীখন আজি প্ৰথমবাৰৰ বাবে ৰাস্তাত চলাই চালোঁ। আজিৰ দিনটোত আৰু কি কৰিলোঁ সকলোবোৰ দেখাই আছোঁ। ভিডিঅ'টো শেষলৈকে চালে গম পাব। শুই উঠাৰ পৰাই কেৱল মাত্ৰ খানা বনোৱা খোৱা অকল সেইবোৰে কাম। আজি জলপানত বনাইছোঁ ছোলে আৰু পুৰি। এয়া আটাখিনি এইফালে মুঠি থৈছোঁ, আনফালে আকৌ ছোলে বনাব লৈছোঁ। নিজৰ হাতৰ খানাবোৰ খাওঁতে কিবা সোৱাদ নলগাহে হৈছে। কেতিয়াবা ভাবোঁ মোৰ হাতৰ সোৱাদে নাইকিয়া হৈ গ'ল নে কি নাজানো আৰু। কোনোবাই যদি কেতিয়াবা মোক ক'ব যে তুমি বহি থাকা, মই তোমাৰ মুখৰ আগত ভাতকেইটা বনাই আনি দিছোঁ, সেই দিনটোৰ নিচিনা সুখৰ দিন চাগে মোৰ আৰু নহ'ব। কৈছোঁহে পিছে মই কিন্তু তেনেকৈ বহি খাবও নোৱাৰোঁ বাৰু। মোৰ অভ্যাসো বৰ বেয়া যে মই বহি থাকিম আৰু কোনোবাই মোক খানা আনি দিব, সকলো কাম কৰি দিব, সেয়াও মই নোৱাৰোঁ। ৰাতিপুৱাৰ সাঁজ সামৰি এতিয়া আকৌ দুপৰীয়া সাঁজত লাগিছোঁ। ভাতকেইটা হ'ল, তাৰপিছতে তিয়াৰাক গৰমে টিভি চোৱাই ভাতকেইটা খুৱাই ল'লোঁ। খাই মেলি আকৌ আজি এফালে যাম বুলি ভাবিছোঁ। নতুন গাড়ীখন লোৱাৰে পৰা আজিলৈকে ৰাস্তাত মই চলোৱাই নাছিলোঁ। এনেই এদিন ফিল্ডত চলাইছিলোঁ, কিন্তু ৰাস্তাত চলাবলৈ মোৰ সাহস নহয়। যিহেতু মোৰ বসন্তীখনতকৈ এইখন গাড়ী যথেষ্ট ডাঙৰ, গতিকে অকণমান ভয় লাগি আছিলে। এওঁ ক'লে আকৌ আজি বোলে মই লগত আছোঁ নহয়, তুমি চিন্তা কৰিব নালাগে, চলোৱাচোন, ৰাস্তাটোও বহল, লগতে গাড়ী মটৰো কম এইটো ৰাস্তাত, গতিকে চলোৱা, মই আছোঁ, চিন্তা নকৰিবা। এই যে মই আছোঁ তুমি চিন্তা নকৰিবা, এই কথাষাৰ বহুত ডাঙৰ কথা। সেয়া লাগিলে আপোনাক যোনেই কওক, আপোনাৰ পিতৃ মাতৃয়ে কওক, আপোনাৰ স্বামী বা পত্নীয়ে কওক, নতুবা আপোনাতকৈ ডাঙৰ বা আপোনাৰ লগ সমনীয়াই কওক, কিন্তু এই কথাষাৰ বহুত গুৰুত্বপূৰ্ণ। এই কথাষাৰে আপোনাক বহুত সাহস দিয়ে। মোৰ জীৱনত এইদৰে সাহস দিয়া মানুহজনৰ বাহিৰে আৰু কোনোৱেই নাই। যিহেতু মোৰ মা দেউতা দুইজনেই ঢুকালে, বা মোতকৈ ডাঙৰ ককাইদেউ বাইদেউ সেয়াও মোৰ নাই, গতিকে মানুহজনে সকলোৰে কমি পূৰা কৰিছে। মোক তেওঁ যথেষ্ট সাহস দিয়ে আৰু তেওঁৰ সাহসতে মই যিকোনো কাম কৰিবলৈ ভয় নকৰোঁ। ফুৰি চাকি ঘৰলৈ বুলি আহিলোঁহে, আহিয়ে ল'ৰাই কৈছে তাৰ হেনো গাটো বেয়া লাগিছে আৰু কাণখন খুব বিষাইছে, লগতে খুব বেছি জ্বৰ। গতিকে লগে তাক ডক্টৰৰ ওচৰত লৈ আহিলোঁ। আনি ডক্টৰে চাই দেখিছে 105 ডিগ্ৰী জ্বৰ, লগতে সোঁফালৰ কাণখন তাৰ পকি আছে, পূৰা ইনফেকশ্যন হৈ গ'ল। তাৰ চৰ্দি হৈছিলে মাজতে, সেই চৰ্দিৰ কাৰণেই হৈছে বুলি কৈছে। তাতে ইনজেকশ্যন এটা দিয়াই মেলি আৰু দৰৱ পাতি লৈ আৰু ঘৰলৈ বুলি উভতি আহিলোঁ। আৰু আজিৰ দিনটো মোৰ এইদৰে পাৰ কৰিলোঁ। আজিলৈ আহিছোঁ, বাই।